এইবিধ জীৱই আপোনাৰ জীৱনলৈ নেতিবাচকতা আৰু ঋণাত্মক শক্তি কঢ়িয়াই আনে। সেয়া মৃত্যুৰ লক্ষণো হ'ব পাৰে। সেয়ে এইবিধ জীৱক কেতিয়াও ঘৰত প্ৰৱেশ কৰিবলৈ নিদিব। কোনবিধ জীৱ আপোনাৰ ঘৰত থাকিলে সুখ সমৃদ্ধি কঢ়িয়াই আনে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমাৰ জীৱনটো আমাৰ চৌপাশৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াৰ উপৰিও জীৱ-জন্তু আৰু চৰাইবোৰো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ঋষি, তান্ত্ৰিক আৰু আধ্যাত্মিকসকলে কেৱল চৰাইক জ্যোতিষ আৰু মানুহৰ ভাগ্যৰ সৈতে জড়িত কৰাই নহয়, ভৱিষ্যৎবাণী, জ্যোতিষৰ ফলাফল, তান্ত্ৰিক প্ৰতিকাৰ আৰু শাৰীৰিক আৰু মানসিক ৰোগৰ চিকিৎসাতো ইয়াৰ ব্যৱহাৰ কৰা হয়। চৰাইক স্বাধীনতা, নতুন ধাৰণা, আনন্দ, মানসিক চাপ নিৰাময়, প্ৰশংসা, খ্যাতি, ধন্যবাদ, উৰ্বৰতা, শক্তি, মানসিক আৰু আত্মাৰ যাত্ৰা আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। অৱশ্যে ইয়াৰ বিপৰীতে ইয়াৰ কিছু ব্যতিক্ৰম আছে, যেনে হঠাৎ ঘৰলৈ অহা কপৌ, ঘৰলৈ অহা ময়ূৰ বা ৰাতিপুৱাই কুকুৰা কান্দি থকাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু ঘৰত কিছুমান চৰাইৰ আগমন বা দেখাটো অশুভ হ'ব পাৰে। এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে আপোনাৰ ঘৰত কিছুমান বিশেষ চৰাই আহিলে বা থাকিলে কি শুভ আৰু অশুভ ফলাফল পোৱা যায়। গতিকে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰি লওক, যাতে আপুনি ৰহস্যময় তথ্যৰে ভৰা এই ভিডিঅ'সমূহ চাই থাকিব পাৰে। কপৌৰ বিষয়ে জানো আহক। ৰাতিপুৱাই ঘৰত কপৌ দেখা বা তাৰ সৰু শব্দ শুনাটো প্ৰেমৰ সম্পৰ্কৰ লক্ষণ। কিন্তু সন্ধিয়া যদি কপৌ চৰায়ে হুলস্থুল কৰে তেন্তে ইয়াক ঘৰত চুৰি বা কাজিয়াৰ লক্ষণ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত কপৌৰ আগমনক অশুভ বুলি গণ্য কৰা হয়। ই ৰাহুৰ লগত জড়িত আৰু ইয়াৰ বাঁহে ঘৰলৈ ঋণাত্মক শক্তি আনে। গতিকে কপৌৰ বাঁহ ঘৰত নাৰাখি তৎক্ষণাত আঁতৰাই পেলাব লাগে। ফেঁচাক লক্ষ্মী দেৱীৰ বাহন বুলি গণ্য কৰা হয়। অৱশ্যে ই ঘৰলৈ অহাটো অশুভ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি দীপাৱলীৰ দিনাহে ফেঁচাৰ আগমন শুভ হয়, কিয়নো ই লক্ষ্মী দেৱীৰ আগমনৰ ইংগিত দিয়ে। আন দিনত ঘৰত ফেঁচাৰ আগমনে নেতিবাচক শক্তি আনে আৰু ঘৰৰ অগ্ৰগতিত বাধা ঘটায়, আনকি মৃত্যুৰ লক্ষণো হ'ব পাৰে। শগুন ঘৰলৈ আহিলে কি হয়? শগুনে মৃত জীৱ খায়। সেয়েহে হিন্দু ধৰ্মত ইয়াক অশুভ বুলি গণ্য কৰা হয়। শগুন ঘৰৰ ভিতৰলৈ অহাটো শুভ নহয়। শগুন বাস কৰা ঘৰত কাজিয়া আৰু ধনৰ ক্ষতি হয়, ধনাত্মক শক্তি নোহোৱা হৈ যায়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি কোনো শগুন ঘৰলৈ আহে তেন্তে তাক খেদি পঠিয়াব লাগে আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। কাউৰীৰ ভূমিকা। কাউৰী এবিধ চৰাই যিয়ে আগন্তুক পৰিঘটনাৰ ইংগিত দিয়ে। কাউৰী যদি কোনো ব্যক্তিৰ ওচৰত বহি থাকে তেন্তে ইয়াৰ দ্বাৰা অপমান বা ধনৰ অভাৱৰ ইংগিত পোৱা যাব পাৰে। হঠাৎ বহু কাউৰীয়ে ঘৰত হুলস্থুল কৰাটো বিপদৰ লক্ষণ বুলি গণ্য কৰা হয়। বাদুলিৰ আৱিৰ্ভাৱ। বাদুলি এটা নিশাচৰ চৰাই আৰু ধৰ্মীয় বিশ্বাসত ইয়াৰ ঘৰলৈ অহাটো অশুভ বুলি গণ্য কৰা হয়। ই ভূতৰ দৰে ওলোটাকৈ ওলমি থাকে আৰু ইয়াৰ উৰি থকা বা ঘৰত বাস কৰাটো মৃত্যুৰ চিন হ'ব পাৰে। অৱশ্যে চীনত ইয়াক শুভ বুলি গণ্য কৰা হয়। ঘৰৰ ওচৰতে চৰাইৰ বাহ সাজিলে শুভ ভাগ্যৰ লক্ষণ। কিন্তু যদি কোনো চৰাইয়ে ৰোগীৰ কোঠাত সোমাই বিচনাৰ ওচৰত বহি থাকে তেন্তে সেয়া মৃত্যুৰ লক্ষণ হ'ব পাৰে। ঘৰত চৰাইৰ আগমন ভাৰতীয় সংস্কৃতিত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত জীৱনত মধুৰতা আহি পৰে আৰু স্থবিৰ হৈ পৰা কাম সফল হৈ পৰে। ইয়াক সুখ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ঈগল মৃত পূৰ্বপুৰুষৰ লগত জড়িত। প্ৰতিদিনে যদি আপুনি ঈগল দেখিবলৈ আৰম্ভ কৰে তেন্তে সেয়া আপোনাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদৰ চিন। এইবোৰ আছিল কিছুমান চৰাই যি ঘৰলৈ যোৱাৰ ফলত শুভ আৰু অশুভ ফল পোৱা যায়। কোনবোৰ চৰাই আপোনাৰ ঘৰলৈ আহে অনুগ্ৰহ কৰি কমেণ্টত জনাব। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় মা লক্ষ্মী।